সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। সেইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা, এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ ছাৰ। পোনপ্ৰথমে আপোনাৰ শুভ নামটো জনাওকচোন।
আমাৰ মহন্তি নন্দ। আপুনি ক'ৰ পৰা আহিছে? আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ সালাঘাটিৰ পৰা আসামৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰুমাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? 2016তে নাম দীক্ষা লৈছিলোঁ আমি। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি কবিৰপন্থী আছিলোঁ। কবিৰপন্থী হোৱাৰ থাকাতে আমি কবিৰ দেৱকে ভক্তি কৰিছোঁ, বেলেগ দেৱী দেৱতা ভক্তি কৰা নাই আমি। আৰু পূৰ্বতে যি সাধনা আপুনি কৰিলে গুৰু ধাৰণ কৰি কৰিছিলনে আপুনি? গুৰু ধাৰণ কৰি কৰিছোঁ আমি। আপুনি যিহেতু কবিৰপন্থী আছিলে, কবিৰ পন্থত থাকি আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কিয় আহিব লগা হ'ল? ৰামপালজী মহাৰাজ যেতিয়া 2014 চনতে কাণ্ড হৈছে, বৰবালা কাণ্ড, তেতিয়া আমি বেলেগ সাধনা কৰি আছিলোঁ। আমাৰ দেউতাবিলাক নাম দীক্ষা লোৱা আছিল। সেই টাইমতে দেৱতা ক'ল যে আমি সৎগুৰু চৰণত নাই, আমাৰ সৎগুৰু চৰণত থাকিলেহে আমাৰ ভক্তিটো লাভ হ'ব। তেতিয়া আমি দেউতাৰ কথা মানা নাই। আমি ভাবিছোঁ আমি আগৰ পৰা কবিৰপন্থী, যিহেতু বেলেগ গুৰু ধাৰণ কৰাৰ কোনো দৰকাৰ নাই আমাৰ। আমি আগৰ পৰাই কবিৰপন্থী, কবিৰ দেৱকে ভক্তি কৰোঁ। এইকাৰণে আমাৰ বেলেগ গুৰু ধাৰণ কৰা বা বেলেগৰ লগত যাৱা আমাৰ কোনো দৰকাৰ নাই। কিন্তু যেতিয়া আমি ৰামপালজী মহাৰাজৰ লিখিত পুস্তক আছে জ্ঞান গংগা, সেইটো পঢ়ি চাইছোঁ। সেইটো পঢ়াৰ পিছতে আমাৰ জ্ঞান হ'ল যে সৎগুৰু কেনেকা হ'লে সৎগুৰু হয় সেইজনে, বা ভক্তি সাধনাটো কেনেকা কৰিলে লাভ পাব। বা আৰু এটা কথা ক'ব খুজিছোঁ, যেনিবা আমাৰ কবিৰপন্থী আগৰ যেটো, সেইটোতে আমাকে কৈছে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিব নালাগে। সেইজনে কাল হয়, কালেৰ ভক্তি কৰিব নালাগে, অকলে কবিৰ দেৱকে ভক্তি যদি কৰা হয় তেনেহ'লে আমি পৰমাত্মাৰ পাম। তো আমি আৰু এইটো নাজানো, কিন্তু মনত এটা প্ৰশ্ন আহিছে যে যদি ব্ৰহ্মা বিষ্ণু মহেশ একো নহয়, তেনেহ'লে গোটেইখিনি মানুহ কিয় ভক্তি কৰি আছে আৰু আমি কিয় কবিৰ ভগৱানকে মানি আছোঁ? সেইটোৰ প্ৰশ্নটো কোনে উত্তৰ দিয়া নাই। কিন্তু সেইজনে জ্ঞান গংগা কিতাপখন পঢ়ি আমি এইটো বুজি পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ এইটো এৰি দেৱাৰ বস্তু নহয়, এইটোও তিন লোকৰ স্বামী হয়। সেইটোও ভক্তি সাধনা কৰাৰ মানে নিয়মটো বেলেগ। সেইটোহে গম পাইছোঁ আমি সৎগুৰু চৰণত আহি। পিছত আপুনি নাম দীক্ষা কেনেকৈ ল'লে আপুনি? এই জ্ঞান গংগা কিতাপ পুস্তকখন পঢ়ি আমি জ্ঞানটো বুজি পেলাই আমি নাম দীক্ষা লৈছোঁ। আপুনি নাম দীক্ষা ক'ত লৈছিল? আমি ৰহতকত গৈ আমি নাম দীক্ষা লৈছিলোঁ। আৰু আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে, লগতে তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰুমাজৰ পৰা বৰ্তমান নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, আৰু আপুনি কবিদেৱক আপুনি কৈছে যে তেওঁ পৰমাত্মা হয়, তেখেতকে আপোনালোকে ভক্তি সাধনা কৰি আছে, আৰু পূৰ্বতেও আপুনি কবিৰপন্থী আছিলে। বৰ্তমান আপুনি যিহেতু ব্ৰহ্মা বিষ্ণু মহেশক আমাৰ সমাজৰ যিসকল শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে আমাক অজন্ম বুলি ভক্তি সাধনা দি আহিছে, আপুনি ব্যক্ত কৰিলে যে কবিদেৱে পৰমাত্মা হয়, সেই জ্ঞানটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা প্ৰাপ্ত কৰিলে। এই কথাষাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব আপুনি? আমি আগৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ ভক্তি নাথাকাৰ আগতেও আমি ব্ৰহ্মা বিষ্ণু মহেশকে গোটেইখিনি মানুহ ভক্তি কৰিছে, সাধনা কৰিছে। কিন্তু আমি সেইজনকে পৰমাত্মা বুলি ভক্তি কৰিছোঁ, সেইজনে অজৰ অমৰ বুলি ভক্তি কৰিছোঁ। কিন্তু এইটো সত্য নহয়। আমাকে ৰামপালজী মহাৰাজে এইটো গীতাৰ পৰা, বেদৰ পৰা, যে যিমানখিনি মানে শাস্ত্ৰ আছে ইয়াৰ পৰা খুলি আমাকে দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশ নাচবান, এইটোৰ ওপৰতেও পৰমাত্মা আছে। সেইটোৰ ওপৰে আৰু ভক্তি কৰিব পাৰিলে সেইটো মুক্তি হ'ব। কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ এৰি দেৱাৰ বস্তু নহয়, সেইজনে তিন লোকৰ স্বামী হয়। যেহেতু আমি সেইজনকে ভক্তি পৰমাত্মা কবিৰ দেৱকেহে কৰোঁ, কিন্তু আমি ব্ৰহ্মা বিষ্ণু মহেশকে এৰি দিয়া নাই। সেইজনে আমাৰ সন্মানিত, আমি সেইজনকে সন্মান কৰোঁ। আৰু পূৰ্বতে আপুনি যিহেতু কবিৰ পন্থত আছিলে, সেই পূৰ্বতে যি আপুনি সাধনা কৰি আছিলে, সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? আমাৰ একো লাভ হোৱা নাই। আমি সেইটো নাজানো যে ভক্তি কৰিলে কোনো লাভো হয়। আমি আগৰ পৰা যিহেতু পৰম্পৰাগত আমাৰ দেউতা মানে যিটো পূৰ্বপুৰুষ আছিল গোটেইখিনি কবিৰপন্থী আছিল, এইকাৰণে আমিও কবিৰপন্থী, কবিৰ মানি আছোঁ। কিন্তু সেইটো ভক্তি কৰাৰ পিছতে যে কোনো লাভ হয় বা পৰমাত্মা দুখ হৰণ কৰে এইটো আমি নাজানা আছিলোঁ। আমাৰ বহুত অসুবিধা হৈছে, বহুত প্ৰব্লেম হৈছে, কিন্তু আমি কোনোদিনো এইটো বিচৰা নাই যে আমাৰ লাভ হ'ব। কিন্তু আমি এতিয়া গম পাই আছোঁ যে সৎ সাধনা কৰিলে কেনেকা লাভ হয়, আৰু আমি লাভটো পাই আছোঁ।
আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে আপুনি যে এতিয়া এই অলপতে ব্যক্ত কৰিলে কেনেধৰণৰ সমস্যা আছিলে আপুনি পূৰ্বতে যি সাধনা কৰি আছিল কেনেধৰণৰ মানে অসুবিধা যেনিবা আমাৰ শৰীৰতে বহুত প্ৰব্লেম আছিল মাহতে আমাৰ ৩,০০০-৪,০০০ টকা ডাক্তৰৰ ইয়াতে যাব লাগিছে মানে প্ৰত্যেক মাহত যদি আমি ডাক্তৰৰ ওচৰতে নাযাওঁ তেনেহ'লে আমাৰ মানে কোনো ঠিক ঠিকানা নাই যে কি হ'ব কিন্তু এতিয়া এনেকুৱা হৈছে যে আমাৰ ডাক্তৰৰ ওচৰতে যাব নালাগে যদিও যাব লগা হয় এনে জ্বৰ চৰ্দি বা অলপ মানে যিখানে আমাৰ হাজাৰ হাজাৰ টাকা লাগিছে ইয়াতে আমাৰ 20 টাকা বা 100 টাকাৰ ওষুধ খালে আমাৰ এটো ঠিক হৈ যায় আৰু অন্য আপুনি কেনে ধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ কওকচোন আমি মেনটো আমি ভক্তি সাধনা কৰি আমি আধ্যাত্মিক জ্ঞানটো লাভ কৰিছো তাৰ পিছত আমাৰ হাজবেণ্ডটো অটো মানে 3 হুইলাৰ গাড়ীটো চলাই আছিল সেই টাইমতে আমাৰ হাজবেণ্ডৰ এক্সিডেন্ট বহুত বেয়া কৰি এক্সিডেন্টটো হৈছিল কিন্তু ইয়াৰ পৰা আমাৰ ৰামপালজী মহাৰাজ সদগুৰু আমাৰ হাজবেণ্ডক প্ৰাণদান দিছে মানে এনেকা বেয়া কৰি এক্সিডেন্টটো হৈছিল গোটেইখিনি মানুহ আহি চাইছে যে এনেকা গাড়ীটো কেনেকা খাৰা হৈ আছে ইমান বেয়া কৰি এক্সিডেন্ট হোৱাৰ পিছতে না একটা প্যাসেঞ্জাৰত কিবা ক্ষতি হৈছে না ড্ৰাইভাৰৰ ক্ষতি হৈছে আৰু না হি গাড়ীটোৰ ক্ষতি হৈছে আমি বহুত ডাঙৰ লাভ পাইছো আৰু তেখেতৰ যেটো দুৰ্ঘটনা হৈছিল ক'ত হৈছিল বঙাইগাঁও আৰু কোকৰাঝাৰৰ মাজত এটো জায়গা আছে সেই জায়গাটো হৈছে আৰু এই জায়গাতে পুখুৰী আছে এই পুখুৰীতে মানে এনেকা বেয়া কৰে গাড়ীটো এক্সিডেন্ট হোৱাৰ মানে তলতে যোৱা নাই কিন্তু গাড়ীটো এনেকা ভাবে খাৰা হৈ আছিল যে গোটেইখিনি মানুহ আহি চাইয়ে কৈছে যে এটো কোনো চমৎকাৰ হৈছে নহলে এনেকা এক্সিডেন্ট 3 হুইলাৰ গাড়ী এনেকা দুইটা চাকা যেটো তলত আছিল এটা চাকা দিয়ে গাড়ীটো থিয় হৈ আছিল এই কাৰণে গোটেইখিনি মানুহ কৈছে এটো কোনো পৰমাত্মাৰে এটো চমৎকাৰ নহলে এনেকা গাড়ী 3 হুইলাৰ এনেকা কোনো দিন থিয় হৈ নাথাকে গাড়ীখনত কিবা যাত্ৰী কিমানজন মান আছিল 3 জন যাত্ৰী আছিল আৰু আমাৰ হাজবেণ্ডটো আছিল আৰু যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাছিল নাই কোনো যাত্ৰীসকলৰ কোনো ক্ষয়ক্ষতি হোৱা নাই প্লাস আমাৰ হাজবেণ্ডৰ কোনো হোৱা নাই আৰু ইমান চমৎকাৰ আমাৰ গাড়ীটো এক জায়গাতে কোনো মানুহ ক'ব নোৱাৰে যে এটো এক্সিডেন্ট হৈছে বুলি সঁচাকৈ আচৰিত কথা আধুনিকতা এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি গাড়ী দুৰ্ঘটনা হৈছিল তাৰ পৰা মানে ৰক্ষা পাইছে মানে জীৱন দান পালে তেখেতে আৰু কেনেকুৱা সম্ভৱ যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপোনালোকে এনে ধৰণৰ লাভ পাইছে হেতু সত সাধনাৰ প্ৰভাৱৰ কাৰণে এটো হৈ আছে আৰু মেন সতগুৰু চৰণত আহি আমি পৰমাত্মাৰ ভক্তি কৰি আছো এই কাৰণে আমি গোটেইখিনি লাভটো পাই আছো আৰু এটা লাভটো ক'ব খুজি আছো আমি যে আমাৰ আৰ্থিক অৱস্থাটো এনেকা ভাল নহয় কিন্তু পৰমাত্মাৰ কৃপা দি কোনো জায়গাতে আমি বাধাতে পৰা নাই যিমান খান আমাৰ লাগে যেটো পৰিবাৰ চলাৰ কাৰণে ব্যৱস্থা এগুলা গোটেইখিনি আমাৰ হৈ আছে মানুহবিলা হুদি থাকে যে আপোনাৰ হাজবেণ্ডটো ইমান ভাল কাম নকৰে তথাপি আপুনি আপোনাৰ ডাঙৰ ছোৱালীটোক ইংলিশ মিডিয়াম স্কুলত পঢ়াইছে কেনেকৈ পঢ়ি আছে বা আপোনাৰ কোনো অসুবিধা নহয় নেকি আমি এটা মানুহ এনেকা হুদিছে আপোনাৰ কি লটাৰী লাগিছে নেকি এনেকাও হুদিছে কিন্তু আসলে এটো লটাৰীৰ নহয় এটো পৰমাত্মাৰ আশীৰ্বাদৰ কাৰণে এটো হৈ আছে আৰু যে কোনো মানুহ যদি সৎ সাধনা কৰে সৎগুৰু চৰণত আহি হেজনে এনেকাই লাভ পাব আমাৰ নিচিনা আৰু আপুনি অসমৰ নিবাসী সেই হিচাপে আপুনি হয়তো আমাৰ অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ কাষলৈ গৈ ভক্তি সাধনা কৰিব পাৰিলে হয় আপুনি সন্ত ৰামপাল গুৰুমাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে আমি হেতু ক'ব বিচাৰিছো যে সৎগুৰু এক টাইমৰ মাজতে এটাই সৎগুৰু থাকে আৰু সৎগুৰুৰ পৰিচয়টো আমি জ্ঞানগংগা কিতাপখন পঢ়ি সৎগুৰুৰ পৰিচয় কেনেকা হয় এটো গম পাইছো আৰু আমি সৎগুৰুৰ শৰণত আহিছো এতিয়া বৰ্তমান কলিযুগ বিজলী পিঢ়িৰ সময়তে रामपाल जी महाराजे सतगुरु रूपते आहिसे आर कबीर साहेबो কৈছে अक्षर पुरुष एक पेड़ है निरंजन वाकी डार तीनों देवा शाखा है भाई पात रूप संसार एटुर যদি গীতার মধ্যে গীতার 15 অধ্যায়ের 1 নম্বর শ্লোকতে আছে এটু বিভ্রান্ত যদি এটুর বিভ্রান্তটো যেটো গটিখিনি ভাল কৰি বুজাই দিব পাৰে হেজনে সতগুরু হয় কবির পরমাত্মা সতগুরু আছিলে আর এতিয়া রামপাল जी महाराज এটু বিভিন্ন পার্টগুলি বিস্তারিত ভাবে বুলি বুঝাইছে আমি এই কারণে সৎগুৰু শৰণত আহি আমি ভক্তি কৰি আছো গীতাৰ অনুসাৰে আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ সমাজখনত কেনে ধৰণৰ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে অলপ জনাওকচোন আমাক ৰামপাল जी মহাৰাজে আমাৰ সমাজত কুৰীতি বিলা দূৰ কৰিছে যেনেবা মানুহবিলা আজিকালি ল'ৰা ছোৱালী বিলা
মদ খায় বিচাৰ কৰি থাকে ঘৰৰ কথাবিলাক নুশুনে এনেকুৱা ল'ৰা ছোৱালীবিলাক বহুত ঠিক হৈছে যিহেতু আজি আপুনি আমাৰ এই দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ প্ৰাপ্তি কৰিব পাৰে আমি ভক্তি গোটেইখিনি মানুহ কৰি আছোঁ গোটেই সমাজৰ মানুহ ভক্তি কৰি আছে কিন্তু ভক্তি কৰাৰ সত্ত্বেও আমাৰ কোনো সুধাৰ নাই নিচা বস্তু খায় স্ত্ৰীবিলাক নিৰ্যাতন হয় বা ভ্ৰূণ হত্যা হয় বা বহুত এনেকুৱা আছে যেটো কোৱা নাযায় এটো বহুত সমাজত কুপ্ৰথা চলি আছে আমি সন্ত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লৈ আমি এবিলা আজি মুক্তি পাইছোঁ যে আমাৰ যোনে ভক্তি কৰে সেইজনে কোনো মানুহে নেশা নাখায় সমাজত চলি থকা যৌতুক প্ৰথাবিলাক দূৰ হৈছে আৰু কুসংস্কাৰবিলাক অন্ধবিশ্বাসবিলাক এইবিলাক দূৰ হৈছে কিয়নো গোটেইখিনি মানুহ শাস্ত্ৰ চাই ভক্তিটো কৰি আছে গতিকে আমি গোটেই সমাজখনিকে প্ৰাৰ্থনা কৰিব খুজি আছোঁ যে মই যেটো লাভ পাইছোঁ গোটেইখিনি সমাজ সকলে মানুহ এই লাভটো পাওক আৰু এইটো সম্ভৱ হ'ব সতগুৰু চৰণত আহি যদি ভক্তি কৰা হয় শাস্ত্ৰ অনুকূল ভক্তি কৰি থাকিলে গোটেইখিনি লাভটো পাব আৰু আমি আৰু কবিৰপন্থী মানুহ যেবিলাক আগৰ পৰা কবিৰপন্থী আছে এইবিলাৰ লগত বিশেষ কৰি ৰিকুৱেষ্ট কৰিব খুজি আছোঁ যে আমি পৰমাত্মা কবিৰদেৱকে ভক্তি কৰি আছোঁ বুলি আপুনি অহংকাৰ নকৰিব যে আমি কিয় সতগুৰু চৰণত বেলেগৰ লগত যাব লাগে হেতু নহয় আমি আগতে সতগুৰুক তালাশ কৰি আছিলোঁ যে আমি পৰমাত্মা পাম বুলি কিন্তু আসলে হেতু সতগুৰু নাছিলে আমি নকলি গুৰুৰ জালতে পঢ়িছোঁ আৰু আমি আমাৰ ভক্তিটো সফল হোৱা নাই আৰু এতিয়া সন্ত ৰামপালজী মহাৰাজ সতগুৰু আহি আমাকে জ্ঞানটো বুজাই আছে আৰু আপুনি সকলে জ্ঞান গংগা পুস্তক বা জীৱনৰ সুগম পথ কিতাপখিনি আছে বা সোশ্যাল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ কিবাটো সাৰ্চ কৰিলে গোটেইখিনি সৎসংগবিলাক আহি যাব আপোনালোকে সৎসংগটো চাই লওক বা কিতাপখিনি পঢ়ি বুজি সতগুৰু কেনেকা হয় এটো কি মানে বিচাৰি আপনি সতগুৰু চৰণত আহি ভক্তি কৰক আপনিও আমাৰ নিচিনা যেবিলা লাভ পাইছোঁ আপনিও পাব যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আপনি যেতিয়া সৎসংগটো শুনিব বা কিতাপখন পঢ়িব ইয়াৰ তলত নাম্বাৰখিনি আছে SMS কৰিব বা ফোন কৰিলে আপোনাকে আপনি যে জিলাতে থাকে বা যে ডিস্ট্ৰিক্টত থাকে হেতুত ফোন কৰিলে আপনি আপনার ডিস্ট্রিক্টর যেখানে নামদান সেন্টার আছে হেতুর লগত সম্পর্ক কৰিব পাৰিব আৰু আপনি নাম দীক্ষা ল'ব পাৰে বহুত বহুত ধন্যবাদ থাকিল সৎ সাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত কৈছিলে যে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 36ত যিজন তত্ত্বদৰ্শী সন্তৰ বিষয়ে কোৱা হৈছে তেওঁৰ পৰিচয় দিয়া তথ্য দিয়া আৰু তোমালোকে বিশ্বাস কৰা যে শ্ৰীকৃষ্ণই গীতাৰ জ্ঞান দিছে কিন্তু শ্ৰীকৃষ্ণটো কৈ আছে 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত আৰু 9 নম্বৰ শ্লোকত দ্বিতীয় অধ্যায়ৰ 12 নম্বৰ শ্লোকত মোৰ জন্ম আৰু মৃত্যু হয় কিন্তু তোমালোকে তেওঁক অবিনাশী বুলি কৈছা গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 গীতাৰ জ্ঞানদাতাই আন কোনজন পৰমেশ্বৰৰ শৰণত যোৱাৰ কথা কৈছে মোক কওক ব্ৰাহ্মণসকলৰ মগজুৱে কাম নকৰা হ'ল আৰু তেতিয়া ব্ৰাহ্মণসকলে কি কৰিলে তেওঁৰ পিতৃ কালুৰাম মেহতাক গৈ ক'লে যে তোমাৰ পুত্ৰ নাস্তিক হৈ পৰিছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিষয়ে নিন্দামূলক বক্তব্য কৰিছে তেতিয়া তেওঁৰ পিতৃয়েও তেওঁৰ তীব্ৰ বিৰোধিতা কৰিছিল আৰু শেষ নিশ্বাসলৈকে তেওঁৰ কথাত মান্তি নহ'ল তেন্তে নানক চাহেবদেৱে কেনেকৈ মানিলেহেঁতেন তেওঁতো নিজ চকুৰে দেখিছিল ভগৱানক গতিকে তেওঁ কাৰো কথা নুশুনিলে গতিকে এনেকুৱা দৃঢ় ভক্ত যিসকলৰ সৈতে পৰমাত্মা আহি সাক্ষাৎ কৰে এয়া হে পৰমেশ্বৰৰ নিয়ম
আৰু এনেকুৱা লীলা কেৱল মাত্ৰ কবিৰ ভগৱানে কৰিছে। ইয়াৰ পৰা প্ৰমাণিত যে কবিৰ ইজ গড। গতিকে পুণ্যাত্মাসকল, সেই পৰমেশ্বৰ ইয়ালৈ আহে। সেই পৰমেশ্বৰৰ শৰীৰৰ এনেধৰণৰ 3 স্থিতি আছে। সেয়ে ঋগ্বেদ মণ্ডল নম্বৰ 9 আপোনালোকক আকৌ এবাৰ দেখুৱাওঁ। পুণ্যাত্মাসকল, আপোনালোকক কোৱা হৈছে যে আপোনালোক এজন বিদ্যাৰ্থী, আৰু চূড়ান্ত পৰীক্ষালৈকে এজন বিদ্যাৰ্থীয়ে নিজৰ পাঠ্যক্ৰম অনুশীলন কৰি থাকিব লাগে, নহ'লে পাছত পাহৰি যাব পাৰে, পৰীক্ষাৰ সময়ত বিচলিত হ'ব পাৰে। যেতিয়ালৈকে আপোনালোকে সংসাৰত আছে আপোনালোক এজন বিদ্যাৰ্থী। যেতিয়া আপোনালোকে শৰীৰ ত্যাগ কৰিব তেতিয়া আপোনালোকৰ পৰীক্ষা আৰম্ভ হ'ব। কালিও কৈছিলোঁ, তথাপিও আপোনালোকে নোট কৰি লওক, কাৰণ নতুন শ্ৰোতাও আহে। শৰীৰ ত্যাগ কৰাৰ পিছত আপোনালোকে সূক্ষ্ম শৰীৰ লাভ কৰে। এই শৰীৰটো ইয়াতে থাকি যায়। ইয়াৰ যোগেদি এই শৰীৰৰ মাধ্যমেৰে আমি যেনেকুৱা অভ্যাস প্ৰেক্টিচ কৰিলোঁ, যিমান ভক্তি উপাৰ্জন কৰিলোঁ, সেইবোৰ সূক্ষ্ম শৰীৰত থাকি যায়। একে স্বভাৱ, একে কৰ্ম, একে অনুভৱ। গতিকে আগলৈ যেতিয়া আমি ইয়াৰ পৰা গুচি যাওঁ তেতিয়া আমাৰ পৰীক্ষা লোৱা হয়। গতিকে তেতিয়া যদি এই জ্ঞান আপোনালোকৰ মনত থাকে তেতিয়া কালে আপোনালোকক বিচলিত কৰিব নোৱাৰিব। এতিয়া আপোনালোকক দেখুৱাও ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 8 আৰু 9। যেনেকৈ যোৱাকালিও দেখুৱাইছিলোঁ, এয়া চাওঁ। প্ৰকাশক হ'ল সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা, মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। এয়া এওঁলোকে আচলতে ভুল কৈছে। ইয়াত এখন মহৰ্ষি দয়ানন্দ সৰস্বতী কৃত নহয়। এই মোহৰ এনেই লগাই দিছিলে, কাৰণ য'ত মহৰ্ষি দয়ানন্দ কৃত নাম লিখা থাকে সেইখন বেদ বিক্ৰী হৈ যায়। এওঁলোকে দোকান খুলি ৰাখিছিল আৰু এইবোৰ খেলি মেলি কৰি ভুল ভাল বেদ অনুবাদ কৰি, আৰু যিখনত তেওঁ মহৰ্ষিৰ মোহৰ লগোৱা আছিল সকলোৱে সেইখন ক্ৰয় কৰিছিল, বুদ্ধিমান ব্যক্তিয়ে। নহ'লে ক্ৰয় নকৰিলে হয়। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টেড স্কুলৰ সদস্য, পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। এতিয়া কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব, কাৰণ এই প্ৰশ্ন মাজত আহি পৰিছে যে এইবোৰ দয়ানন্দদেৱৰ অনুবাদিত নহয়। 9 নম্বৰ মণ্ডল, নৱম আৰু দশম। এতিয়া আপোনালোকৰ এই কনচেপ্ট ক্লিয়াৰ কৰোঁ যে তেওঁলোকে যিটো এয়া ভুল কৰিছে, অৰ্থাৎ ইয়াত ভুল লিখিছে মহৰ্ষি দয়ানন্দ কৃত, এয়া দয়ানন্দ দেৱৰ অনুবাদিত নহয়। ইয়াত ক্লিয়াৰ হ'ব। এয়া চাওঁ, এয়া এজন মহাত্মা শ্ৰীপাদ দামোদৰ সাধৱলেকাৰ, ঋগ্বেদ ভাষ্যম, ভাষ্যকাৰ মহৰ্ষি দয়ানন্দ সৰস্বতীয়ে কেৱল মাত্ৰ ঋগ্বেদৰ 1 পৰা 6 মণ্ডললৈকে ইয়াৰ অনুবাদ কৰিছে। তাৰ পিছতে তেওঁৰ মৃত্যু হৈ গৈছিল। ইয়াৰ পাছত শ্ৰীপাদ দামোদৰ সাধৱলেকাৰে 7 পৰা 10 মণ্ডললৈকে অনুবাদ কৰিছে। এওঁলোক বৰ মিছলীয়া আছিল, এই আৰ্য সমাজৰ আচাৰ্যসকল। এওঁলোকে মিছাৰ সহযোগতেই নিজৰ দোকানখন চলাইছিল। এই আৰ্য সমাজৰ আচাৰ্যসকল একেবাৰে মিছলীয়া। প্ৰমাণ আপোনালোকৰ সন্মুখত। এওঁলোকে নিজৰ ব্যৱসায় চলাই আছিল, এই বেদ আৰু সত্যাৰ্থ প্ৰকাশ বিক্ৰী কৰি নিজৰ এই কাম চলাই আছিল। আৰু যেতিয়াই দাসে তথ্য ফাদিল কৰি দিলে তেতিয়া তেওঁলোকৰ গা জ্বলি উঠিল। সিহঁতে ভাবিলে যে সিহঁতৰ ব্যৱসায় বন্ধ হ'ব, গতিকে এক হত্যাকাণ্ড সংঘটিত কৰিলে, নাশ কৰিছিলে। এওঁলোক জনতাৰ বিনাশকাৰী। সিহঁতে আৰম্ভণিৰ পৰা এইবোৰ কামেই কৰি আহিছে। কিন্তু বৰ্তমানত আজিৰ পৰা 600 বছৰ আগৰ দৰে মানুহ একেবাৰে নাই। আজিৰ মানুহ বহুত বুদ্ধিয়ক, আৰু প্ৰতিজন মানুহৰে কৌশল তেওঁলোকে বুজি পায়। কথা কোৱাৰ লগে লগে পৰীক্ষা কৰিছে এওঁ কি কৈছে, এওঁলোকৰ উদ্দেশ্য কি। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 আকৌ দেখুৱাইছোঁ। ইয়াত কি অনুবাদ কৰা হৈছে? যদি এয়া মহৰ্ষি দয়ানন্দই অনুবাদ কৰিলেহেঁতেন তেন্তে একেবাৰে বিনাশ কৰি দিলেহেঁতেন, একেবাৰে একোৱে বুজি নাপালেহেঁতেন। ভগৱানক ধন্যবাদ যে তেওঁৰ সোনকালে মৃত্যু হৈছে, 59 বছৰ বয়সতেই। ইয়াৰ পিছত এওঁলোকে আন আচাৰ্যসকলে মিলি জুলি কিছু সঠিক অনুবাদ কৰিলে, যিবোৰৰ জৰিয়তে আপোনালোকক বুজাবলৈ সুবিধা হৈ আছে। অন্যথা দাসৰ 100% বিশ্বাস হৈ গৈছিল, মালিকে যিবোৰ বচন কৈছে সেয়াই ফাইনেল। আৰু যিসকল মহাপুৰুষে পৰমাত্মাৰ দেখিছে, যেনেকৈ আদৰণীয় গৰীবদাস চাহেবদেৱ, গাঁও চোৰাণী জিলা, জৰ্জৰ, হাৰিয়ানা নিবাসী, তেওঁৰ সৈতেও পৰমাত্মা সাক্ষাৎ কৰিছিল এনেদৰে তৃতীয় স্থিতিত।
জীৱিত মহাত্মাৰ ৰূপত আহিছিল, যেনেকৈ নানকদেৱৰ সৈতে সাক্ষাৎ কৰিছিল, এনেদৰে আদৰণীয় দাদু চাহেবদেৱক লগ কৰিছিল, এনেদৰে আদৰণীয় খিচাদাস চাহেবদেৱৰ সৈতে সাক্ষাৎ কৰিছিল খেখৰাৰ নিবাসী উত্তৰ প্ৰদেশৰ মেৰঠ জিলাৰ। একেদৰে আদৰণীয় মুলুকদাস চাহেবদেৱক পাইছিল। মুলুকদাস দেৱ আৰোৰা জাতিৰ আছিল, ক্ষত্ৰিয় জাতিৰ। আৰু ধৰ্মদাস চাহেবদেৱক সাক্ষাৎ কৰিছিল, তেওঁ মহাজন আছিল। আৰু আদৰণীয় স্বামী ৰামানন্দ দেৱৰ সৈতে লগ কৰিছিল, তেওঁ ব্ৰাহ্মণ পণ্ডিত আছিল। গতিকে পৰমাত্মাই এনেকুৱাই লীলা কৰে, তেওঁ সৎলোকৰ পৰা গতি কৰি আহে, তেওঁ তৃতীয় স্থিতি এক ৰূপত আহিল আৰু লীলা কৰি গুচি গ'ল। এতিয়া আপোনালোকক দেখুৱাম যে পৰমাত্মা সশৰীৰে আছে। এইখন সেই ঋগ্বেদ মণ্ডল নম্বৰ 9-10 মহৰ্ষি দয়ানন্দ, এয়া ভুল লিখিছে এওঁলোকে। ইয়াত চাওক, ইয়াতো প্ৰকাশক সাৰ্বদেশী কাৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন, ৰামলীলা মৈদান, নতুন দিল্লী। এয়া এওঁলোকে ভুল লিখিছে। মহৰ্ষি দয়ানন্দ সৰস্বতীকৃত 9 আৰু 10 মণ্ডল মহৰ্ষি দয়ানন্দ দেৱৰ নহয়, 7 পৰা 10লৈকে অন্য কোনো আচাৰ্য কৰিছে। মুদ্ৰক হ'ল প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ 1510 পটৌডি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লী। ইয়াৰ 9 নম্বৰ মণ্ডল আপোনালোকে চাওক, এই 9ম মণ্ডল ঋগ্বেদৰ 9 নম্বৰ মণ্ডল। আৰু এয়া প্ৰথমটো সূক্তৰ প্ৰথমটো মন্ত্ৰ। ইয়াত তেখেতে কৈছে সোম মানে হে পৰমাত্মান। এতিয়া দ্বিতীয় মন্ত্ৰ, মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 2। 1 আপোনালোকে ইতিমধ্যে পঢ়িলে, ইয়াত 2। ইয়াতো হে পৰমাত্মান। এই তিনিওটা মন্ত্ৰত হে পৰমাত্মান। এয়া 4 নম্বৰ মন্ত্ৰত হে পৰমাত্মান। এই দাসে আপোনালোকক কি বুজাব বিচাৰিছে, এয়া চাওক 5 নম্বৰত হে পৰমাত্মান। আৰু ইয়াৰ ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 আৰু 6 নম্বৰ মন্ত্ৰটো আছে হে পৰমাত্মান। এতিয়া এই দয়ানন্দ সৰস্বতীয়ে পৰমাত্মাক নিৰাকাৰ বুলি কৈছিল। সেয়েহে বেদ অনুবাদ কৰাৰ সময়ত তেওঁলোকৰ মনত পৰিলে আচাৰ্যসকলৰ যে আৰে ইয়াত ভগৱান লিখি দিলে, আগলৈ সাকাৰ বুলি লিখা আছে। গতিকে ইয়াত তেওঁলোকে সপ্তমত নিজৰ ভাষা সলনি কৰি দিলে, পৰিৱৰ্তন কৰি দিলে। সেই পুৰুষক ইয়াত লিখিব লাগিছিলে সেই পৰমাত্মাক। ইয়াত আগলৈ চাওক, অষ্টমতো ভাষা সলনি হৈ গ'ল। এয়া সেই পুৰুষক ইয়াত লিখিব লাগিছিলে সেই পৰমাত্মাক, কিয়নো আগত একেৰাহে 6টাত পৰমাত্মা পৰমাত্মা বুলি কৈ আছে। ইয়াত তেওঁলোকৰ কলম কেনেকৈ ৰৈ গ'ল, কাৰণ তেওঁলোকে নিবিচাৰিছিলে যে জনসাধাৰণে সত্যটো জানক। কিন্তু কেতিয়ালৈ লুকাব? चोर चुरावे तुमबड़ी गड्ढे पानी में वह गड्ढे वह ऊपर आवे न सच्चाई छानी ना। সেই পৰমাত্মাক উগ্ৰ গতি অৰ্থাৎ বিশেষ পৰিস্থিতিয়ে প্ৰেৰণ কৰে। যেনেকৈ যেতিয়া পৰমেশ্বৰ কবিৰদেৱ আহিল, তেতিয়া চাৰিওফালে জুই জ্বলি আছিল, কোনোৱে ভক্তি কৰিব জনা নাছিল, সকলোৱে ভূতৰ পূজা কৰিছিল। সেই পৰমাত্মাক উগ্ৰগতিয়ে প্ৰেৰণ কৰে আৰু ভাসমান শৰীৰত, তেজময় শৰীৰত সেই পুৰুষ অৰ্থাৎ সেই পৰমাত্মা প্ৰাপ্ত হয়। তেজময় শৰীৰ ধাৰণ কৰে, তেওঁৰ শৰীৰ তেজময়। আগলৈ চাওক, এতিয়া ইয়াত লিখা আছে যাৰ মাজত ত্ৰিধাতু 3 প্ৰকাৰৰ, আনৰ পালন পোষণ কৰোতা, আনৰ কল্যাণ কৰোতা মধুময় শৰীৰ আছে। 3 প্ৰকাৰেৰে শৰীৰ ধাৰণ কৰে, তাৰ মাজত এটা হ'ল যিজন শিশু ৰূপত আহে। ইয়াতে তেওঁৰ বৰ্ণনা কৰা হৈছে যে যেতিয়া সেই পৰমাত্মাই শিশু ৰূপত প্ৰকট হৈ লীলা কৰে, তেতিয়া কুমাৰী গাইৰ যোগেদি তেওঁৰ প্ৰতিপালন হয়। কুমাৰী গাইৰ গাখীৰেৰে পৰমাত্মাৰ পোহপালনৰ লীলা সম্পন্ন হয়। সেই সৌমম মানে সৌম্য স্বভাৱৰ শ্ৰদ্ধালু পুৰুষ হওক। ইয়াৰ পৰা আকৌ পুৰুষ লিখা আৰম্ভ কৰিছে। পুৰুষ মানে পৰমাত্মাই হয়, কিন্তু এওঁলোকৰ উদ্দেশ্য হ'ল পৰমাত্মাক এজন সাধাৰণ ব্যক্তি হিচাপে চিহ্নিত কৰা। শ্ৰদ্ধালু বুলি লিখিলে। সেই পৰমেশ্বৰক যিজন শিশুম, ইয়াৰ অৰ্থ নাই লিখা, শিশুমৰ শিশু ৰূপত প্ৰকট হয়। সেই সময়ত ইয়াত লিখিব লাগিছিলে সেই শিশু ৰূপত প্ৰকট পৰমাত্মাৰ তেখেতে কুমাৰী অৱস্থাতেই অধন্য মানে পাল নোখোৱা, মানে সকলো প্ৰকাৰে অৰ্থাৎ পূৰ্ণ ৰূপেৰে কুমাৰী, যাক কেতিয়াও হাড়ে স্পৰ্শ কৰা নাই, যি গাই পোৱালীয়ে গাখীৰ খোৱা এৰিছে
আৰু কেতিয়াও কোনো হাড়ে স্পৰ্শ নাই কৰা। ইয়াক কুমাৰী বুলি কোৱা হয়। আণ্ডাৰষ্টুড, কুমাৰী শব্দ, কুমাৰী গাই, অভি অধন্যা, একেবাৰে ক্লিয়াৰ কৰা হৈছে ইয়াক কুমাৰী বোলা হয়। কুমাৰী। ধেনু মানে গৰু, ধেনু মানে গাই। গৰুৱে তৃপ্ত কৰে, তেওঁৰ পোহ পালনৰ লীলা সম্পন্ন কৰে। সেই পৰমাত্মাই কি কৰে? এতিয়া আপোনালোকক পুণ্যাত্মাসকল, এই বেদ আমি শুনিছোঁ, আগতে শুনিছিলোঁ। এই দাসৰ বয়স চন 1988 37 বছৰ আছিল। এই দেহৰ বয়স। সেই সময়ত দাসৰ উপদেশ প্ৰাপ্ত হৈছিল। চন 2001 যেতিয়া কাৰথা আশ্ৰমৰ নিৰ্মাণ হৈছিল, তেতিয়া পৰমেশ্বৰে প্ৰেৰণা কৰিছিল। এটা বাণী মনত পৰিছিল যে कि वेद मेरा भेद है और मैं मिलूं वेदन से नहीं, और जौन वेद से मैं मिलूं वो वेद जानते रहे। তেতিয়া দাসে ভাবিলে পৰমাত্মাৰ বাণী মিছা হ'ব নোৱাৰে। হ'ব পাৰে বেদ আৰু গীতা পৰমেশ্বৰে আৰু এটা বাণী কৈছে, তেওঁৰ অমৰ বাণী। कि वेद कतेब झूठे नहीं भाई, और झूठे हैं जो समझे नहीं। এই দুয়োটা বাণীয়ে দাসক বহুত আৱেগিক কৰি তুলিলে। দিল্লীৰ পৰা বেদ অনালো ল'ৰাৰ হাতেৰে, ভগতৰ হাতেৰে। শ্ৰীমদ ভাগৱত গীতা অনালো। দাসে ভাবিলে মই চাগে অনুবাদ কৰিব নোৱাৰিম, এওঁলোকে কিছু ভুল ক্ৰুটি নিশ্চয় কৰি থৈছে, হিন্দী অনুবাদ কিবা নহয় কিবা নিশ্চয় কৰিছে। ইয়াত চাম আৰু যদি মালিকৰ বাণীৰ সৈতে কিবা মিলে, আৰু অভিধান আমাৰ লগত আছেই। সেয়াই হ'ল। দাসে প্ৰথমতে শ্ৰীমদ ভাগৱত গীতা চালে। আৰে বাহ, ইয়াত সম্পূৰ্ণ খাজানা ভৰাই ৰাখিছে। গীতাৰ জ্ঞানদাতা কাল, এওঁ ব্ৰহ্ম। এওঁ ব্ৰহ্ম হয়, এওঁ কাল। শ্ৰীকৃষ্ণ কাল নহয়। এওঁ কৈছে মোৰ ওম নাম আছে, শ্ৰীকৃষ্ণৰ ওম নাম নাই, কাৰণ তেওঁ স্বয়ং ওম নাম জপ কৰিছিল। আকৌ গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা। আকৌ গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16-17 তিনিজন প্ৰভু, অক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰমক্ষৰ পুৰুষ। अक्षर पुरुष एक पेड़ है, निर्जन वा की डार। 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 লৈকে একেবাৰে আলোকিত হৈ পৰিছে। আৰে বা, গোটেইখিনি চালোঁ আৰু ভাবিলোঁ ইয়াৰ পৃথককে ব্যাখ্যা কৰিম। গতিকে দাসে আকৌ গভীৰতাৰে গীতা পুস্তকত গীতাৰ যথাৰ্থ অনুবাদ এজ ইট ইজ কৰি থোৱা আছে, যি আজি আপোনালোকৰ ওচৰ গৈ পাইছে। গতিকে এইদৰে আকৌ বেদকো চালোঁ। এতিয়া বেদৰ আপোনালোকৰ বাবে প্ৰয়োজন আছিলে যে এই বেদত এনেকুৱা এটা লিখা পাই যাওঁ যিবোৰ আপোনালোকেও বুজিব পাৰে যে ইয়াত সঠিককৈ আছেনে নাই। আৰু সেই পৰমাত্মাই কৃপা কৰিলে দয়ানন্দৰ মৃত্যু হৈ গ'ল। ইয়াত চাওক, যজুৰ্বেদ আপোনালোকক শুনাওঁ। সেই মনুষ্যসকল, যেনেকৈ মই এতিয়া বিদ্যুৎ প্ৰসিদ্ধৰ বিষয়ে একো নাজানো, কোনো জ্ঞান নাই, চেঞ্চ নাই, এনেকৈ অজ্ঞান কৰি থৈছে। আৰু তাৰ পিছত সৎবুদ্ধি দিলে এই আচাৰ্যসকলক, শেষ বাচি যোৱাসকলক, তেওঁলোকে সঠিক অনুবাদ কৰিলে। যিটো দাসে আপোনালোকক সন্মুখীন কৰিছে, এনেতো এই অনুবাদ যিবোৰ দাসে কৰিলে, আপোনালোকতো পুণ্যাত্মা হয়, সন্তৰ কথা বিশ্বাস কৰিয়েই আহিছে। এই নকলবোৰকো আমি বিশ্বাস কৰিছিলোঁ, কিন্তু তাৰ পৰা যি ইয়ালৈ আহিব, গাখীৰে পোৰাজনে লচ্চি দৈও ফু মাৰি খায়। গতিকে ইয়াত আহি এই দাসে তেনেকৈ যদি কয় ইয়াৰ অনুবাদটো ভুল হৈছে, এনেকৈ হ'ব, তেন্তে কোনেও নামানে। আপোনালোককো কিছুমানে ভ্ৰমিত কৰি দিয়ে যে নাই, আপোনাৰ গুৰুদেৱেতো সংস্কৃত নাজানে। যেনেকৈ কবীৰদেৱক কোৱা হৈছিলে তেওঁ নকলি। পৰমেশ্বৰ কবীৰদেৱৰ বিষয়ে কৈছিল যে কবীৰেনো কি জানে বেদ আৰু গীতাৰ বিষয়ে, কি জানে পুৰাণৰ বিষয়ে। তেওঁ মিছা কৈ আছে, কাৰণ তেওঁ শিক্ষিত নহয় আৰু তেওঁৰ অক্ষৰ জ্ঞান নাই, এওঁ সংস্কৃত ভাষা নাজানে। গতিকে তেওঁলোকৰ কথা তেতিয়াতো চলি গ'ল, তেতিয়া তেওঁলোক সফল হ'ল। কিন্তু আজি পৰমাত্মাই সকলো ধৰণৰ অস্ত্ৰ বনাই ৰাখিছে। সকলো প্ৰকাৰে তেওঁৰ এই অজ্ঞানী গুৰুসকলৰ চাৰিওফালে ৰাস্তা বন্ধ কৰি থৈছে। এতিয়া বেদত অনুবাদ এওঁলোকে কৰি থৈছে, আৰু ইয়াৰ পৰা স্পষ্ট যে পৰমাত্মা সাকাৰ, আৰু এইসকলে নিৰাকাৰ বুলি ঢোল পিটি আছে। তেওঁৰ নাম কবীৰ, এওঁলোকে নামৰ অৰ্থটো ভুল কৰি থৈছে। এতিয়া চাওক, আপোনালোকক কিছু দেখুৱাওঁ। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9-10, সেয়াই যি আপোনালোকক দেখুৱাইছিলোঁ। এয়া তাৰ পৰাই প্ৰকাশিত।
ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 86 মন্ত্ৰ 26। পুণ্যাত্মাসকল এয়া সত্যনাৰায়ণৰ বাণী। যিমান বাৰ পঢ়ে আত্মা উৎফুল্লিত হ'ব লাগে। পৰমাত্মাৰ বাণী শুনিলেও যথেষ্ট পুণ্য হয়। 26 নম্বৰ শ্লোকত এই কবিৰতো কবিৰ স্পষ্টকৈ লিখা আছে, আমি ইয়াক কবিৰ বুলি কৈ দিওঁ। কবিৰ যজ্ঞ কৰোতা যজমানসকলৰ বাবে পৰমাত্মা। যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠান কৰোতাসকলে, যজমান মানে সাধক অৰ্থাৎ ভগতসকলৰ বাবে পৰমাত্মা। সকলো ধৰণৰ বাটক সুগম কৰি তেওঁলোকৰ বিপদবোৰক মৰ্দন কৰে, তেওঁলোকৰ গোটেই বাধা বিপত্তিবোৰক নাশ কৰি দিয়ে, তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক পৰমাত্মা নিৰাকাৰ হ'লনে? এওঁ সাকাৰ হয় নিজৰ ৰূপক সৰল কৰি। কাৰণ সৎলোকত পৰমাত্মাৰ ৰূপ যিজন মনুষ্য সদৃশ, তেওঁৰ এডাল নোমৰ গুৰিত কোটি সূৰ্য কোটি চন্দ্ৰ মিলাই দিয়ে, ইমান পোহৰ দেখা পাওঁ। যদি তেওঁ যেনেকৈ আছে তেনেকৈ আহে পৰমাত্মা এজ ইট ইজ, তেনেহ'লে আমি একো দেখা নাপাম, এই সূৰ্যকো দেখা নাপাম। ইমান পোহৰ পৰমাত্মাৰ। নিজৰ ৰূপক সৰল কৰি এতিয়া গৰীবদাস চাহেবদেৱৰ সৈতে পৰমাত্মাৰ সাক্ষাৎ হ'ল, শ্ৰী নানক চাহেবদেৱৰ নিচিনাকৈ। তেওঁ ব্ৰহ্মবেদীত কৈছিল যে तेज पुंज अन्य तन धरकर इस विधाम को भेंट ही। এইদৰে আমাক লগ কৰে। নিজৰ ৰূপক সৰল কৰি তেওঁ কান্তিময় পৰমাত্মা। ইয়াত তেওঁলোকে অৰ্থ ভুল কৰি দিছে। ইয়াত তেওঁলোকে কবিৰ সৰ্বজ্ঞ কৰি দিলে কবিৰৰ অৰ্থ। ইয়াৰ অৰ্থ তেওঁলোকেতো ইয়াৰ সন্ধি বিচ্ছেদ কৰি দিলে আৰু অৰ্থ বনাই দিলে সৰ্বজ্ঞ। কোনো কবিয়েই সৰ্বজ্ঞ হ'ব নোৱাৰে। এতিয়া এই ভ্ৰম প্ৰথমতে আঁতৰাব লাগিব। এয়া চাওক যজুৰ্বেদ, এই যজুৰ্বেদ চাওক, মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা এইটো, ইয়াৰ অনুবাদ মহৰ্ষি দয়ানন্দই কৰিছে যজুৰ্বেদৰ। এয়া একেবাৰেই সঠিক। এয়া হয় যজুৰ্বেদ ভাষা ভাষ্য আৰু 37 অধ্যায় অৰ্থাৎ 36 নম্বৰ অধ্যায়। ইয়াৰ প্ৰথম মন্ত্ৰত আৰু প্ৰথম বাক্যতেই মন্ত্ৰত मंत्र में रचम वाचम परपदे मनो यजु परपदे। এতিয়া ইয়াক যজুৰ বুলি কোৱা বা যজু বুলি কোৱা, যেনেকৈ এয়া যজুৰ্বেদ। এয়া চাওক, ইয়াত এইটো ৰ আঁতৰাই বিসৰ্গও লগোৱা যাব পাৰে। আৰু এই যজুৰ্বেদ, তথাপিও ইয়াক যজুৰ্বেদ বুলিয়ে ক'ব লাগে যদি এইটো এনেকুৱাকৈ লিখা আছে। এতিয়া যেনেকৈ প্ৰমাণ দি আছে এই 36 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত য়জু প্ৰপদে, ইয়াত চাব, ইয়াৰ অনুবাদ স্বামীজীয়ে ইয়াত কৰিছে। এয়া য়জু শব্দ আৰু তেওঁ ইয়াত যজুৰ্বেদ বুলি লিখিব লগা হৈছে। একেবাৰে সঠিক। যদি য়জু বুলিয়ে লিখা আছে তেনেহ'লে ইয়াৰ অৰ্থও তাকেই কৰিব লাগিছিলে। যদি ইয়াতে কোনোবাই কৰি দিয়ে यज्ञ सतुतियों का संग्रह, তেনেহ'লে কেনেকৈ বুজি পাব এইটো কি বস্তু? আৰু নহ'লে ইয়াৰ আন কিবা এটা অৰ্থহে বনাই দিয়ে, যেনে কবিৰৰ অৰ্থ বনাই দিলে সৰ্বজ্ঞ বুলি। সেইটো নহয়। আৰু ইয়াত ইয়াৰ অৰ্থ আন কিবা কৰি দিলে, পূজ্য বুলি লিখি দিলে। ইয়াৰ অৰ্থ য়জু মানে পূজ্য। গতিকে ক'ত বিচাৰিম সেই যজুৰ্বেদৰ? লিখিব লাগিছিলে যজুৰ্বেদৰ মহিমা, কাৰণ যজুৰ্বেদৰ মহিমাৰ বিষয়ে কোৱা হৈছে। গতিকে ইয়াত যজুৰ অৰ্থও যজুৰ্বেদ বুলি লিখিব, যাৰ সঠিক জ্ঞান আছে। মূৰ্খসকলে যি নকৰক কিয়। গতিকে ইয়াত তেওঁ বিচলিত নাছিলে দয়ানন্দ, কাৰণ ইয়াত তেওঁ যজুৰৰ অৰ্থ যজুৰ্বেদ লিখিবলগীয়া হৈছিল। এই প্ৰকাৰে পুণ্যাত্মাসকল, এই শিক্ষাৰ পৰা যদি আপোনালোকৰ কোনো পুণ্য বা কোনো লাভ হৈছে, কোনো বেনিফিট হৈছে, এয়াই যে আপোনালোকে ভগৱানক স্বয়ং চিনিব পাৰিব। এতিয়ালৈকে এই নকলি গুৰুসকলে আমাৰ মূৰ ঘমাই ৰাখিছিল। কোনোৱে মাথা মুণ্ড আমাক ক'ব পৰা নাই, আৰু আমি তেওঁলোকৰ ওপৰত বিশ্বাস কৰি নিজৰ জীৱন ব্যৰ্থ কৰি আছোঁ। আমাৰ পূৰ্বপুৰুষসকলক এওঁলোকে ভূত বনাই দিছে, আৰু তাৰপিছত তেওঁ ক'ব ধৰিলে তোমাৰ পিতৃ দোষী হৈ আছে আৰু তেওঁৰ স্বৰ্গত অসুবিধা হৈ আছে। কয় যে স্বৰ্গলৈ গুচি গৈছে আৰু তোমাৰ পিতৃ ভোকাতুৰ হৈ আছে। সেই ব্ৰাহ্মণ গুৰুসকলে কৈছিলে তেওঁৰ এটা গৰুৰ প্ৰয়োজনীয়তা আছে। এটা গৰু ক্ষীৰতী গাই, অৰ্থাৎ গাখীৰ দিয়া গাই লাগে। এতিয়া শ্ৰদ্ধালুসকলে এইটো ভাবিছিল যে আমাৰ দেউতাই গোটেই জীৱনটো আমাৰ বাবে ইমান কষ্ট কৰিছে, মা দেউতাই, আমি কি তেওঁলোকক এটা গাই দিব নোৱাৰোঁ? নিজৰ সন্তানৰ মুখৰ পৰা গাখীৰ কাঢ়ি আনিয়ে নকলিসকলক দি দিছিলে।
আৰু তাৰপিছত সি নিজে গাখীৰ পান কৰে পৰিয়ালৰ সৈতে আৰু এনেকৈ কয় যে স্বৰ্গত তোমাৰ দেউতাই পাইছে, বৰ ভাল মানুহ। তেনেহ'লে স্বৰ্গত কি আছে? স্বৰ্গত যদি গাখীৰে নাই তেনেহ'লে এই স্বৰ্গক আমি কি বুলি মানিম? য'ত গাখীৰে পোৱা নাযায় অথবা কাপোৰ পোৱা নাযায় আৰু কয় আমাক 5 যোৰ কাপোৰ দি দিয়ে তোমাৰ দেউতাক পঠাই দিম। এবাৰ পৰমাত্মা কবীৰদেৱ গংগাৰ ঘাটলৈ গৈছিলে। তাতে বাৰাণসীত এখন গা ধোৱাৰ ঠাই আছিলে। তাতে ব্ৰাহ্মণসকলে আৰু অন্যান্য ভ্ৰমিত হোৱা ব্যক্তিয়ে গংগাৰ পানী উঠাই আৰু এনেকৈ গংগাত পেলাই দিছিলে। আৰু কিছুমানে আকৌ কিছু দূৰ বাহিৰলৈ আহি সূৰ্যৰ ফালে মুখ কৰি পেলাই দিছিলে। গতিকে পৰমাত্মাই সুধিলে, তোমালোকে কি কৰি আছা? শ্ৰদ্ধালুসকল আৰু ঋষিসকল, ব্ৰাহ্মণসকল, আপোনালোকে কি কৰি আছে? ক'বলৈ ধৰিলে, আমি পূৰ্বপুৰুষসকলৰ বাবে স্বৰ্গলৈ পানী পঠিয়াই আছো। পৰমাত্মাই খুব হাঁহিব ধৰিলে, ক'লে, হয় নেকি? ইমান কৌটি কৌটি আৰব কোষ দূৰত তোমাৰ দেৱতাসকলে, পূৰ্বপুৰুষসকলে পানী পাই যায়? ক'লে, হয়। তেতিয়া পৰমাত্মাও গুচি গ'ল ধুতি পিন্ধি গংগাত আৰু এনেদৰে পানী বাহিৰত পেলাব ধৰিলে। গংগাৰ চকুৰ ধূলি আঁতৰিল। কোনো এজনে সুধিলে, কবিৰ আপুনি এইবোৰ কি কৰি আছে? ক'বলৈ ধৰিলে, তাতে মোৰ বজাৰ ওচৰত মই এখন বাগিচা লগাই থৈছো। তাতে সৰু সৰু গছ আছে, সিহঁতৰ বাবে পানী পঠিয়াই আছো। তেতিয়া তেওঁ ক'লে, মূৰ্খ, তালৈ কেনেকৈ পানী যাব? গোটেইখিনি দেখোন ইয়াতে পৰি আছে, তালৈকে কেনেকৈ যাব? যদি তোমাৰ পূৰ্বপুৰুষসকলৰ ওচৰত কৌটি কৌটি কিলোমিটাৰ যাব পাৰে, তেনেহ'লে মোৰ 2 কিলোমিটাৰ গৈ নাপাব নেকি? মূৰ্খ বনাই আছা। মূৰ্খ মই নহয়, মূৰ্খ তোমালোক। গতিকে পুণ্যাত্মাসকল, এই পৰমেশ্বৰে পূৰ্ণ ব্ৰহ্মই তেওঁ আহিয়েই যথাৰ্থ জ্ঞান দিছে। এতিয়া আপোনালোকে চাওক, এতিয়া পৰমেশ্বৰৰ মহিমাৰ বিষয়ে পঢ়িব, য'ত কবি শব্দ তেওঁ লিখিছে। সেই কবিৰৰ অৰ্থও কবিৰ দেৱ লিখিব লাগিব। আমি তেওঁক কবি চাহেব বুলি ক'ব ধৰিলোঁ। এই সংস্কৃতৰ জ্ঞাতা আৰু ব্যাকৰণৰ পাৰ্গত যদি তেওঁলোকে কয় ইয়াৰ অৰ্থ মই নকৰোঁ আৰু কবি লিখি দিওঁ যে তেওঁ কবি পৰমাত্মা, কাৰণ এই পৰমাত্মাক কবি, তেওঁ নামেই কবি হয়। আমি কবিৰ বুলি ক'বলৈ ধৰিছোঁ, কবি, আমি কবি চাহেব, কিন্তু এই বেদত কবিৰ দেৱ বুলি আছে। আৰু কবিৰ দেৱৰ বাবে যেনেকৈ আমি কবিৰ চাহেব ক'বলৈ ধৰিছোঁ নিজৰ মাতৃভাষাত, মাদাৰ লেংগুৱেজত, কবিৰ দেৱ মানে পৰমেশ্বৰ, দেৱ মানে চাহেব হয়। চাহেব কোৱা, ভগৱান কোৱা, ৰাম কোৱা, যি নহওক, এইদৰে আমি কবিৰ দেৱক কবি চাহেব বুলি ক'বলৈ ধৰিছোঁ। গতিকে এতিয়া চাওক, ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 86 আৰু মন্ত্ৰ নম্বৰ 26, এয়া আমি পঢ়ি আছোঁ। এয়া আপোনালোকে পঢ়ি ল'লে আমি ইয়ালৈকে আহোঁ যে যজ্ঞ কৰোতা যজমানসকলৰ বাবে পৰমাত্মা, ধাৰ্মিক অনুষ্ঠান কৰোতা ভক্তসকলৰ বাবে প্ৰভু পৰমাত্মা, সকলো ৰাস্তাকে সুগম কৰি তেওঁলোকৰ বাধা বিপত্তিবোৰক মৰ্দন কৰে, তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি পাতল তেজপুঞ্জৰ ৰূপ ধাৰণ কৰি এই কান্তিময় পৰমাত্মা কবিৰ দেৱ। এতিয়া বুজি পাব আপোনালোকে, কবিৰ দেৱ, কবিৰ চাহেব বিদ্যুতৰ সমান। कहते पहुंचूंगा क्षण एक में अपने जन के पास। এটা ক্ষণত বিদ্যুতৰ দৰে গতিৰে আহে, ক্ৰিয়া কৰি আহে আৰু বৰণীয় পুৰুষসকলক প্ৰাপ্ত হয়। বৰণীয় মানে শ্ৰেষ্ঠ দৃঢ় ভগতসকলক। আগলৈ চাওক, এতিয়া 27 নম্বৰ শ্লোকত ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26 পঢ়ি ল'লোঁ। এতিয়া 27 পঢ়োঁ। তেওঁলোকে নিৰাকাৰ বুলি অনৰ্থক কথা কৈ আছে। ইয়াত লিখা আছে যে যিজন পৰমাত্মা তেওঁলোকৰ তৃতীয় পৃষ্ঠাত থাকে, বহি আছে, বিৰাজমান আছে, অৰ্থাৎ এক দেশীয় ওপৰত সতলোকত বহি আছে, তৃতীয় লোকত। এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 এয়া চাওক, 1, 2, 3 ইয়াত আৰু ক্লিয়াৰ কৰি দিছে। আৰু এই এক মন্ত্ৰ ইয়াত আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 মন্ত্ৰ 1, যি সৰ্ব উৎপাদক প্ৰভু প্ৰকাশ স্বৰূপ
ইয়াত আৰুষ্যেৰ অৰ্থ হ'ল তেজময় শৰীৰযুক্ত, সদ্গুণৰ বৃষ্টি কৰোঁতা, পাপৰ নাশ কৰোঁতা, পাপক হৰণ কৰোঁতা। তেওঁ ৰাজীৱ, ৰজাৰ সমান। ৰাজীৱ, এয়া চাওক 269 পৃষ্ঠাত এইটো। ৰাজীৱ ৰজাৰ দৰে, আৰু আগলৈ চাওক 270 পৃষ্ঠাত। ইয়াত লিখা আছে ৰজাৰ সমান দৰ্শনীয়, দৰ্শনযোগ্য, সাকাৰ দৰ্শনীয়, দৰ্শনৰ যোগ্য। তেওঁ পৃথিৱীকে আদি কৰি লোকান্তৰৰ চাৰিওফালে শব্দায়মান হৈ আছে। তেওঁ বৰণীয় পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ ভগত ব্যক্তিক, শ্ৰেষ্ঠ ব্যক্তিক যিজন দৃঢ় ভক্ত, ভাল আত্মা যিজন দৃঢ় ভক্ত, তেতিয়া কাৰোৰে কথাই নুশুনে, গোটেই সংসাৰে যিয়েই নকৰক কিয় তেওঁক পবিত্ৰ কৰি প্ৰাপ্ত হয়। কেনেকৈ? যেনেকৈ বিদ্যুৎ অৰ্থাৎ আকাশীয় বজ্ৰপাত, বিজুলী আৰু ধাতৱীয় স্থানক আধাৰ বনাই প্ৰাপ্ত হয়। যেনেকৈ আকাশীয় বজ্ৰপাত, বিজুলী, ঢেৰেকনি হয়। পুৰণি কালত কাঁহৰ বাচন বৰ্তন ব্যৱহৃত হৈছিলে, গতিকে সেইবোৰক লুকাই ৰখা হৈছিল বাৰিষা কালত যাতে বিজুলী নপৰে, কাৰণ ধাতৱীয় বস্তুৰ ওপৰত ইয়াৰ এট্ৰেকশ্যন থাকে। এই প্ৰকাৰে যিসকল ভাল আত্মা, দৃঢ় ভক্ত হয়, তেওঁলোকৰ প্ৰতি পৰমাত্মাৰ বিশেষ আকৰ্ষণ থাকে, আৰু বিজুলী ঢেৰেকনিৰ দৰে সেই পৰমাত্মা প্ৰাপ্ত হয়। পুৰণি কালত কাঁহৰ বাচন বৰ্তন ব্যৱহৃত হৈছিলে, গতিকে সেইবোৰক লুকাই ৰখা হৈছিল বাৰিষা কালত যাতে বিজুলী নপৰে, কাৰণ ধাতৱীয় বস্তুৰ ওপৰত ইয়াৰ এট্ৰেকশ্যন থাকে। এই প্ৰকাৰে যিসকল ভাল আত্মা, দৃঢ় ভক্ত হয়, তেওঁলোকৰ প্ৰতি পৰমাত্মাৰ বিশেষ আকৰ্ষণ থাকে, আৰু বিজুলী ঢেৰেকনিৰ দৰে সেই পৰমাত্মা প্ৰাপ্ত হয়। আপোনালোকে নিজ চকুৰে দেখি আছে সেই পবিত্ৰ সৎগ্ৰন্থসমূহ, যিবোৰৰ আমি কেৱল নামহে শুনিছিলোঁ। দাসে কৈ আছে যে চন 1988লৈকে আৰু চন 2001লৈকে দাসে বেদৰ বিষয়ে এইবোৰ কথা নাজানিছিল যে এনেকুৱাও হয়। বেদৰ কথা কেৱল শুনিছিল, কিন্তু আজি ল'ৰা ছোৱালী, বুঢ়া বুঢ়ী, ভাই ভণ্টি সকলোৱে এই বেদসমূহ পঢ়ে আৰু বুজি পাইছে, আৰু এই জ্ঞান আয়ত্ত কৰি সকলোকে শুনাই আছে। এতিয়া আকৌ চাওক আৰু অলপ ক্লিয়াৰ কৰোঁ, তাৰপিছত আপোনালোকক কাহিনী শুনাম। এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 আপোনালোকে পঢ়ি আছে। আপোনালোকে প্ৰথম মন্ত্ৰ পঢ়িলে, এতিয়া দ্বিতীয়টো পঢ়িম ইয়াত। হে পৰমাত্মান, উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি, অৰ্থাৎ জ্ঞান দিয়াৰ উপদেশ দিয়াৰ উদ্দেশ্যৰে আপুনি মহাপুৰুষসকলৰ সৈতে সাক্ষাৎ কৰে। আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ দৰে, অৰ্থাৎ বিদ্যুতৰ দৰে গতি কৰি আমাৰ আধ্যাত্মিক যজ্ঞক প্ৰাপ্ত হয়। আপুনি কবিৰ দেৱ। ইয়াত তেওঁলোকে সৰ্বজ্ঞৰ অৰ্থ ভুল কৰি ৰাখিছে। যদি আপোনালোকে যজুৰ্বেদ ব্যাখ্যা কৰে, তেন্তে আপোনালোকে কেনেকৈ চিনি পাব যে এইখন এখন মূল্যৱান কিতাপ? গতিকে এওঁ হ'ল কবিৰ দেৱ। আপুনি কবিৰ দেৱ, শুদ্ধ স্বৰূপ। আমাৰ পাপ বিনাশ কৰি সোম মানে হে পৰমাত্মা আমাক সুখ প্ৰদান কৰক। আৰু আকৌ তৃতীয় শ্লোকত, মন্ত্ৰত 9:82 পবিত্ৰ যজ্ঞত ৰক্ষা কৰিবলৈ আপোনাৰ আবিৰ্ভাৱ হয়। য'ত শাস্ত্ৰ অনুকূল সাধনা হয়, তাতে পৰমাত্মা উপস্থিত থাকে গুপ্ত ৰূপত। পৃথিৱী আদি লোকান্তৰত গতি কৰি সৰ্বব্যাপক নহয়, ইয়াত অজ্ঞানতা সোমাই আছে। নিজে নিজক আপুনি স্বয়ং গতিশীল হৈ বিৰাজমান হয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম প্ৰশান্ত কুমাৰ সাহু। প্ৰশান্ত, আপুনি ক'ৰ পৰা আহিছে? মই সুভাষপুৰ ভেটাপাৰা ছত্তীশগড়ৰ পৰা আহিছোঁ ছাৰ। প্ৰশান্ত, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 17 অক্টোবৰ 2017 লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে?
ছাৰ মই পাৰম্পৰিক যেনে ধৰক পূজা পাঠ বিধি কৰে সেই আধাৰতে মই ইষ্ট বুলি মানি দেৱী দুৰ্গা মাক আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ বহুত এনেকুৱা শাৰীৰিক যি কষ্ট আছিলে মই ভক্তিটো কৰিছিলোঁ যি প্ৰকাৰে আমাৰ গুৰুৱে আৰু ধাৰ্মিক গুৰুসকলৰ দ্বাৰা কোৱা হৈছিলে। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক পূজা কৰিছিলোঁ, নৱৰাত্ৰিলৈ গৈছিলোঁ, নৱৰাত্ৰিৰ উপবাসো খাটিছিলোঁ আৰু ইমানৰ পাছতো য'তেই মই গৈছিলোঁ তাতে কোনো ধৰণৰ লাভ প্ৰাপ্ত হোৱা নাছিলে। আৰু ছাৰ যেনে ধৰক মই যিমানবোৰ ভক্তি কৰিছিলোঁ তাৰ পৰা কোনো লাভ পোৱা নাছিলোঁ। গতিকে এনেকুৱা লাগিছিল যে সঁচাকৈ ইয়াত ভগৱান আছেনে নাই। গতিকে এই আধাৰত সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে জ্ঞান গংগা সেই কিতাপখন মই পালোঁ, প্ৰাপ্ত কৰিলোঁ। মোৰ বৰদেউতা তেওঁ 2013 পৰাই নাম দীক্ষা লৈ থৈছে। তেওঁ ৰামপালদেৱ মহাৰাজৰ অনুগামী আছিলে। তেতিয়া তেওঁ মোক কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজে এজন এনেকুৱা পূৰ্ণ সন্ত যিজনে সকলোবোৰ বেমাৰকে ধৰি আমাৰ জীৱনৰ জন্ম মৃত্যুৰ যি ৰোগ আছে সেয়া শেষ কৰি দিয়ে। তাৰ পাছত মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয় ছাৰ, লাভটো ইমান পালোঁ মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। যদি সেয়া মই গণিবলৈ যাওঁ বখানিব নোৱাৰোঁ। কিন্তু কিছুমান এনেকুৱা লাভ আছে যিখিনি মই যে আপোনাক ক'ব বিচাৰিম। প্ৰথম লাভটো এই হ'ল যে মই চন 2008 পৰা এলাৰ্জিৰ প্ৰব্লেমত আছিলোঁ আৰু ভূত প্ৰেতৰ বাধা দুয়োটা একেলগে হৈ গৈছিলে। মোৰ শৰীৰ যে আজি আপুনি দেখি আছে ইয়াতকৈ 4 গুণ বেছি মোৰ শৰীৰ ফুলি গৈছিল। ফুলি যোৱাৰ বাবে না খোজকাঢ়িব পাৰিছিলোঁ না উঠিব পাৰিছিলোঁ। ডক্টৰে সদায় মোক ইনজেকশ্যন দিব লাগিছিলে শৰীৰত। তেতিয়া ডক্টৰে এনেকৈ ক'লে যে তুমিতো এনেদৰে জীয়াই থাকিব নোৱাৰিবা, বেছিদিন জীয়াই নাথাকা। কিন্তু জৰা ফুকাও কৰাইছিলোঁ, যোনে য'ত কৈছিলে তালৈ গৈছিলোঁ। কিন্তু এই কাৰণে মোৰো এনেকুৱা লাগিল, ময়ো ঘৰৰ মানুহক কৈ দিলোঁ যে ভাই ইমানবোৰ সমস্যা মোৰ শৰীৰত আহি গৈছে, গতিকে মই নাভাবোঁ যে মই জীয়াই থাকিব পাৰিম। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যেতিয়া মই এই মাৰ্গত আহিলোঁ তেতিয়া মই গম পালোঁ যে সঁচাকৈ এই প্ৰব্লেম কিয় হৈ আছিলে। আৰু এটা লাভ হৈছে, এলাৰ্জিৰ পিছত মোৰ আৰু এটা সমস্যা হৈছিল 1.5 বছৰ আগৰ কথা, চন 2018। তাত এটা কাৰ্ডিঅ'ক এৰেষ্টৰ যি প্ৰব্লেম হয়, হাৰ্ট পেচেণ্ট বুলি যাক কোৱা হয়, হঠাতে মোৰ হাৰ্টৰ প্ৰব্লেম হ'ব ধৰিলে। যি কাৰণে মই 18টা ৰাতি 18 দিনলৈকে না মই ভালদৰে শুব পাৰিছিলোঁ না সাৰ পাইছিলোঁ। মোৰ হাৰ্টত ইমান বেছি প্ৰব্লেম হৈছিলে, ইমান বেছি বিষ হৈছিলে। গতিকে সেই সময়ততো মই উপদেশী হৈ গৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা মই নাম দীক্ষা লৈ থৈছিলোঁ। তেতিয়া মোৰ এনেকুৱা লাগিল যে ক'ৰবাত কিবা ভুল হৈ আছে। গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক যি সাধনা চেনেলত সৎসংগৰ সময়ত আমাৰ গুৰুদেৱৰ যি নম্বৰ আহি থাকে সেই নম্বৰত ফোন কৰিলোঁ। ফোন কৰি তাত সেৱাদাৰসকলক ক'লোঁ যে এনেকুৱা সমস্যা, মোৰ প্ৰাৰ্থনাটো জনাই দিয়ক। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই তাৰ পৰা প্ৰাৰ্থনাৰ আদেশ আহিলে সন্ত ৰামপালদেৱ মহাৰাজৰ, যেতিয়াই প্ৰাৰ্থনাৰ নম্বৰ আহিলে সেই সময়তে যেতিয়াই ক'লে কবিৰ পৰমাত্মাই দয়া কৰিব, তেতিয়াই মই বহুত বেছি শান্তি আৰু সান্তনাৰ অনুভৱ হ'ল যে মোৰ যিমানবোৰ প্ৰব্লেম হৈছে সকলোবোৰ দূৰ হৈ গ'ল। ছাৰ মই আপোনালোকে চাগে জানে যি চিকাল চেল এনিমিয়াৰ যি বেমাৰ হয় সেয়া বংশগত হয়। বংশগত মানে যি পিঢ়িৰ পিছত পিঢ়ি চলি আহে। এই যি বেমাৰ কাৰোবাৰ বডিত যদি আহি যায় এই বেমাৰ তেতিয়া কেতিয়াও নষ্ট নহয়। এয়া আপোনাৰ আৰু আপোনাৰ সন্তানৰ শৰীৰত এই প্ৰকাৰে আপোনাৰ পিঢ়িৰ পৰা পিঢ়িলৈকে চলি আহিব। মোকো যেতিয়া ডক্টৰে কৈছিলে যে তুমি টেষ্ট কৰোৱা, তোমাৰ চিগলিঙৰ আপোনাৰ প্ৰব্লেম হ'ব পাৰে, যেতিয়া টেষ্ট কৰালোঁ তেতিয়া পজিটিভ আহিলে। ৰিপৰ্টত 8% চিগলিং দেখুৱালে, য'ত সেইটো মোৰ প্ৰথম ষ্টেজ আছিল। ইয়াৰ 3টা ষ্টেজ থাকে। তৃতীয় ষ্টেজটো বহুত ভয়ানক হয়, য'ত ব্লাডৰ বহুত প্ৰয়োজন হয়। মানুহৰ শৰীৰত ব্লাড উৎপন্ন হোৱাটো বন্ধ হয়। গতিকে যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মোৰ এইটো লাভ হ'ল যে মোৰ যি চিকলিঙৰ প্ৰব্লেম আছিলে সেয়া বংশগত বেমাৰ হয়, যিকোনো মানুহৰ শৰীৰত যদি হৈ যায় তেতিয়া এই বেমাৰ কেতিয়াও নষ্ট নহয়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজেহে এনেকুৱা পূৰ্ণ পৰমাত্মা যিজনে যি মোৰ চিকলিঙৰ বেমাৰ আছিলে সেয়া একেবাৰে নেগেটিভ কৰি দিলে। আৰু যদি মই আজিও চিকাল চেলৰ পৰীক্ষা কৰাওঁ তেন্তে সেয়াও এতিয়া নিগেটিভতে আহিব। গতিকে আজি যিয়ে মোৰ চিকাল চেলছৰ টেষ্ট কৰাইছিল, যিয়ে মোৰ ৰিপৰ্ট চাইছিলে, মেডিকেলৰ যিয়ে চেকআপ কৰায় ক্লিনিকত, ডক্টৰ আৰু পাইথলজি লেবৰ, এওঁলোকে আচৰিত হৈ গ'ল
যে এনেকুৱা বেমাৰ যি কেতিয়াও ঠিক নহয়, তেন্তে এই বেমাৰ তোমাৰ কেনেকৈ ঠিক হৈ গ'ল? গতিকে এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ এই বেমাৰ অট'মেটিকেলি ভাল হৈ গ'ল। ডক্টৰে কৈছিলে যে তুমি গোটেই জীৱন ধৰি ফলিক এচিডৰ যি টেবলেট পোৱা যায় সেয়া খাই থাকিব লাগিব, লগতে বাছি খাব লাগিছিলে বহুত। এইটো চব্জি নাখাবা, এইটো নকৰিবা। চব্জিৰো মই নাম কৈ দিওঁ, মৰিচাৰ ভাজি, পালেঙৰ ভাজি। এনেতো বেমাৰ হ'লে ডক্টৰে এইবোৰ খাবলৈ দিয়ে, কিন্তু মোক এইবোৰ খাবলৈ মানা কৰিছিলে। মইতো গুনি গুনি কেৱল 2-3টা চব্জিহে খাব পাৰিছিলোঁ। এটা ফুলকবি, বিলাহীৰ চাটনি, বিলাহী যে আমি পিচি খাওঁ, আৰু তৃতীয়টো হ'ল দালি। কেৱল এই 3টা বস্তুহে খাব পাৰিছিলোঁ। যি পৰমাত্মা ৰামপালদেৱ মহাৰাজৰ দয়াত আজি মোৰ এই সকলোবোৰ প্ৰব্লেম ভাল হৈ গ'ল। আপুনি মোৰ ৰিপৰ্টটো চাব পাৰে চিকল চেলৰ। আপোনালোক সকলোৱে চাব পাৰে মোৰ চিকল চেলৰ ৰিপৰ্ট, য'ত ইয়াত লিখা আছে 8% পজিটিভ। যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তাৰ পিছৰ ৰিপৰ্ট মই আপোনালোকক দেখুৱাব বিচাৰিম, য'ত -VE লিখা আছে। মাইনাছ মানে পজিটিভৰ জেগাত নিগেটিভ আহিছে। এতিয়া যিমানবোৰ ৰিপৰ্ট মই চাওঁ, তেতিয়া মোৰ সকলোবোৰ ৰিপৰ্ট নিগেটিভতে আহে, য'ত নেকি চিকল চেল হোৱাসকলৰ। আৰু এটা কথা কৈ দিওঁ ৰিপৰ্টৰ, যিসকল চিকল চেল হোৱা ব্যক্তি আছে, HB হিমগ্ল'বিন উৎপন্ন নহয়। মোৰ হিমগ্ল'বিন ইয়াত 14.8 গ্ৰাম আছে, আৰু ইয়াত বৃদ্ধি হোৱা দেখুৱাইছে, য'ত নেকি চিকল চেল হোৱাসকলৰ যি হিমগ্ল'বিন আছে সেয়া উৎপন্ন নহয়। ছাৰ, কি কাম কৰে আপুনি? বৰ্তমান মই গ্ৰেজুৱেট। প্ৰশান্ত, আপুনি এজন শিক্ষিত ব্যক্তি। আপুনি এটা বেমাৰৰ নাম ক'লে, চিকল চেল। ডক্টৰে আপোনাক কৈ দিছিলে যে এয়া বংশগত বেমাৰ, আৰু ইয়াৰ বাবে আপুনি গোটেই জীৱনটো ঔষধ খাব লাগিব। এই বেমাৰ কেতিয়াও ভাল নহয়। আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে, তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত নেগেটিভ ৰিপৰ্টটো দেখুৱালে, যাৰ মেডিকেল ছায়েন্সতো প্ৰমাণ আছে। গতিকে ছাৰ, এয়া কেনেকৈ সম্ভৱ হৈ আছে যে যিজন মানুহক মেডিকেল ছায়েন্সে ৰিজেক্ট কৰি দিয়ে, তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি আছে? এনেকুৱা কেনেকৈ হৈ আছে? ছাৰ, পোনপ্ৰথমেতো মই ক'ব বিচাৰিম, মেডিকেল ছায়েন্সে হওক বা কোনো বস্তুৱে থাকক পৃথিৱীত, যি প্ৰকাৰে ভগৱান আছে, ঠিক সেই প্ৰকাৰে প্ৰেত আত্মাও আছে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ যিজন পূৰ্ণ সৎগুৰু, তেওঁৰ সাধনাই এনেকুৱা হয়, যাৰ শাস্ত্ৰ অনুসৰি যদি আমি সঠিক ভক্তি কৰোঁ, সঠিক পথত যাওঁ, যি ধৰণে 2 আৰু 2 4 হয়, ঠিক তেনেদৰে যদি কোনোবা 2 আৰু 2 5 বুলি কয়, সেইটো ভুল হয়। গতিকে আপুনি যদি সঠিক পথত চলি আছে, তেন্তে আপুনি যিকোনো বেমাৰেই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ যদি সঠিক ভক্তি কৰে, তেওঁ দিয়া ভক্তিৰ যি মাৰ্গ আছে, তেওঁৰ পৰা যেতিয়া নাম দীক্ষা লোৱা হয়, তেতিয়া কিছুমান নিয়ম থাকে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লওঁতে যি নিয়ম থাকে আমি ফ'ল' কৰোঁ, যি আমি আজীৱন ধৰি পালন কৰোঁ, যদি সেই নিয়মত থাকি সাধনা কৰোঁ, ভক্তি কৰি থাকোঁ, তেন্তে এয়াতো সৰু সুৰা প্ৰব্লেমেই হয়, বেমাৰ হয়। আপোনালোকক আৰু এটা কথা কওঁ, যদি কোনোবা হাৰ্টৰ পেচেণ্ট হওক বা কেঞ্চাৰৰ ৰোগী হওক, সকলোৰে বেমাৰৰ চিকিৎসা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা মাত্ৰেই ঠিক হৈ যায়, কাৰণ সন্ত ৰামপালদেৱ মহাৰাজে পূৰ্ণ সৎগুৰু হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দুৰাৰোগ্য বেমাৰো ভাল হ'ল। ডক্টৰে কৈ দিছিলে যে এই বেমাৰ আপোনাৰ কেতিয়াও ভাল নহয়, আপুনি জীৱনটো ঔষধ খাব লাগিব। আপুনি পজিটিভ ৰিপৰ্টটো দেখুৱালে, নেগেটিভ ৰিপৰ্টটো দেখুৱালে। গতিকে যিসকল দৰ্শকে আজি আপোনাক টিভিত দেখি আছে আৰু তেওঁলোকে এই সমস্যাত আছে, তেওঁলোকক আপুনি কি ক'ব? ছাৰ, যিসকল দৰ্শকে আজি মোক চাই আছে, তেওঁলোকক সসন্মানেৰে হাতযোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোক সকলোৱে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনক। তেওঁৰ জ্ঞান অমূল্য হয়, বহুত অমূল্য, আৰু এই সংসাৰৰ অদ্বিতীয় জ্ঞান। তেওঁৰ দৰে জ্ঞান কোনো ধাৰ্মিক গুৰুৰ ওচৰত নাই। গতিকে আপোনালোক সকলোৱে যদি মোৰ দৰে লাভ হোৱাটো বিচাৰে, লাভ প্ৰাপ্ত কৰিব খোজে, গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা যি ভক্তি কোৱা হয়, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু আপুনি আপোনাৰ কল্যাণ কৰাব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে।
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।